নমস্কাৰ, হে মোৰ ভক্তৰ প্ৰাণ পিতৃস্বৰূপ হ'ব। এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ। আজি এই ভিডিঅ'টো হৈছে আমাৰ এখন কলি ৰাজ্যত কি ঘটিছে আৰু সেই কলি ৰাজ্যত ৰজাসকলে কেনেধৰণৰ মানুহক বন্দী কৰাব বিচাৰিছে তাৰে অকণমান ক'ব ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। এই কলি ৰাজ্যত এদিনাখন জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ অৰ্জুনৰ লগত আহিছিল। আহোঁতে তিনিটামান দৃশ্য দেখা পাইছিল, যে এটা শিল উৰি উৰি গৈ আছে। প্ৰথম দৃশ্যটো দেখা পাইছিল। তাৰ দ্বিতীয় দৃশ্যটোৰ অলপ দূৰত যাই দেখিছিল যে এটা হাতী এজনী তিৰোতাৰ মানুহে নেজত ধৰি ঘূৰাই আছে। এইটো লক্ষ্য হৈছিল, দেখা পাইছিল। তাৰপিছত যেতিয়া কলি ৰাজ্যৰ দুৱাৰ প্ৰৱেশ ঘটে, সেইখিনি ওচৰে পাজৰে এটা ব্ৰাহ্মণে কি কৰিছে, মাংস কাটি বিক্ৰী কৰি আছে। তেনেকৈ ঠিক তিনিটা দৃশ্যৰ কলি ৰাজ্যত প্ৰৱেশ কৰোঁতে অৰ্জুনে শ্ৰীকৃষ্ণ প্ৰভু ভগৱতৰ লগত দৃষ্টিগোচৰ হৈছিল বা দেখা পাইছিল। গতিকে এই কথাখিনি কলি ৰাজ্যৰ ৰজাই জানে আৰু সেই ৰজাই প্ৰশ্ন কৰিছিলে যে এই তিনিটা উত্তৰ যোনে দিব পাৰে ভাল, যদি দিব নোৱাৰে তেতিয়াহ'লে কুটাশালৰ বন্দী হ'ব লাগিব। গতিকে সেই প্ৰশ্ন উত্তৰখিনি অৰ্জুনক সুধিছিল, কিন্তু অৰ্জুনে উত্তৰ দিব পৰা নাছিল। তাৰ বিনিময়ত কি হৈছিল, বন্দী হ'বলগীয়া হৈছিল কুটাশালত। আৰু যে ঈশ্বৰে জানে নহয় কেনেদৰে মুখিমুখ কৰিব লাগে বা সমাধৰ কৰিব লাগে, বিচাৰ কৰিব লাগে, এই গোটেইখিনি পৰ্যায় জগতৰ মালিক জানে। আমি অল্পবুদ্ধি মনুষ্যসকলে কি বুজি পাম তেৰাৰ মহিমাৰ কথা। তেতিয়াই ক'লে, হে ৰজা, মোৰ এটা চৰ্ত আছে। সেই তিনিটা প্ৰশ্নৰ উত্তৰ মই দিম। মোৰ যিজন নেকি লগৰীয়া বা লগত আহিছিল তেওঁক কিন্তু মুকলি কৰি দিব লাগিব। হ'বনে? অঁ হ'ব, ঠিক আছে। কোৱা যে এই শিলটো যে প্ৰথম আহি আমি দেখা পাইছিলোঁ, বা আপুনি প্ৰশ্ন যি কৈছিলে 1 নম্বৰ প্ৰশ্নটো, যে আজি এই কলিযুগত মানুহ মনবোৰ পাতল, তুলাৰ দৰে উৰি যায়, উৰি ফুৰে, হয়নে? হয়। আৰু 2 নম্বৰ, এই হাতীটো যে এজনী তিৰোতাই নেজত ধৰি যে ঘূৰাই আছে পাক পকাই ধৰি, এইটো হৈছে আজিৰ কলিযুগত নাৰীসকলে পুৰুষক বা স্বামীক নাকত ধৰি চাকত ঘূৰাই আছে। বোলে হয়নে? অঁ হয়। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে, আজি ব্ৰাহ্মণসকল অহংকাৰ হৈ গ'ল। সেই অহংকাৰ কাৰণে এইটো কৰিবলগীয়া হৈছে। বোলে হয়নে? হয়। গতিকে এনে চৰ্তত অৰ্জুনক কুটাশালৰ বন্দীৰ পৰা মুকলি কৰি আনিছিল। গতিকে সেয়েহে আজি এই ভিডিঅ'টোত আপোনালোকক ক'লোঁ। গতিকে আজি কলি ৰাজ্যত এনেহেন আমাৰ ক্ষতি আছে। গতিকে এনেকুৱা এটা দিন আহিছে বা হৈছে, এতিয়া আমাৰ ভকতৰ ৰাজ্য। এইটো চিৰসত্য আৰু নিশ্চিত। আজি ভকতৰ ৰাজ্যৰ কাৰণে আজি কলি ৰাজ্যৰ ৰজাসকলে
দুৰ্নীতি কৰিবলৈ পৰা নাই। যদিও কৰিছে, কিন্তু ঈশ্বৰে যিকোনো প্ৰকাৰে তেওঁক শাস্তিটো দিছে। কিন্তু উপলব্ধি কৰাটো অলপ জটিল। আমি উপলব্ধি কেতিয়া কৰিব পাৰিম? যেতিয়া আমি সদ্গুৰুৰ আশ্ৰয় ল'ম, আধ্যাত্মিক জ্ঞান পাম, তেতিয়া সেই উপলব্ধিটো হ'ব। নহ'লে নহ'ব। গতিকে আজি কলি ৰাজ্যৰ ৰজাৰ সকল কিবা নহয় কিবা এটা ঈশ্বৰে হৃদয়ত থাকি সুমতি জ্ঞান দি আমাক শাস্তি দিবৰ বাবে প্ৰয়াস চলাই আছে। গতিকে সেয়েহে আজি ভিডিঅ'টোত সেৱা জনাই যিখিনি ক'লোঁ হয়তো ভুল হ'ব পাৰে, ক্ষমা বিচাৰিছোঁ আৰু বিদায় লৈছোঁ। ধন্যবাদ।